নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই পাৰ্থজ্যোতি বৰুৱা মাত্ৰ কেই সেকেন্ড মানৰ ভিডিও আৰু সেই কেই সেকেন্ড মানৰ ভিডিও এটা খলকনি তুলিছে সমগ্ৰ দেখতে এগৰাকী যুৱতী আৰু সেই যুৱতীগৰাকী পৰীক্ষা দি ঘৰমুৱা হৈছিল কিন্তু সেই সময়ছোৱাতে এখন বিলাসী বাহন আহি নিমিষতে ছাত্ৰীগৰাকীৰ জীৱন কাহি লৈ গৈছিল কাৰণ বিলাসী বাহনখনত অহা দুই যুৱকে গুলিয়াই হত্যা কৰিছিল সেই ছাত্ৰীগৰাকী এই মুহূৰ্তত সেই খবৰ আপোনালোকক দিম কিন্তু সেই খবৰটো আপোনালোকক জনাই ল'ব বিচাৰিছো দৃশ্য আছে সেই দৃশ্য দেখুৱাম কিন্তু ফৰিদাবাদত এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে কলেজৰ সন্মুখতে ছাত্ৰীক গুলিয়াই হত্যা কৰা হয় নিহত ছাত্ৰীগৰাকীৰ নাম হৈছে নিকিতা তোমৰ প্ৰথমে অপহৰণৰ চেষ্টা কৰা হৈছিল ছাত্ৰীগৰাকীক CCTVত আবদ্ধ হৈ পৰিছে এই শিহৰণকাৰী দৃশ্যটো চিকিৎসালয়ত মৃত্যু হৈছে ইতিমধ্যে ছাত্ৰীগৰাকীৰ আৰু 5 ঘণ্টাৰ পাছত গ্ৰেপ্তাৰ কৰা হয় হত্যাকাৰী তৌছিফক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তৌছিফৰ সহযোগী ৰেহানকো পৰীক্ষা দি ঘৰলৈ উভতি আহিছিল 21 বছৰীয়া ছাত্ৰীগৰাকী আৰু সেই সময়ছোৱাতে এই ঘটনা সংঘটিত হৈছে 2018টো ছাত্ৰীগৰাকীক অপহৰণ কৰিছিল তৌছিফে আমি সেই খবৰ আপোনালোকক জনাইছো এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো এই দৃশ্যটোত আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰিলে দেখিব কেনেধৰণে ছাত্ৰীগৰাকী পৰীক্ষা দি ঘৰমুৱা হৈছিল আৰু সেই সময়ছোৱাতে এখন বগা ৰঙৰ বিলাসী বাহন আহি আগভেটি ধৰিছিল ছাত্ৰীগৰাকীক আৰু বিলাসী বাহনখনৰ পৰা ওলাই আহিছিল দুগৰাকী যুৱক সেই দুগৰাকী যুৱকৰ এজনৰ হাতত আছিল এটা পিস্তল সেই সময়ছোৱাত এই ছাত্ৰীগৰাকীক অপহৰণ কৰিবলৈ লোৱা হৈছিল গাড়ীখনত উঠাবলৈ চেষ্টা কৰিছিল এগৰাকী যুৱকে আৰু ছাত্ৰীগৰাকীয়ে যেতিয়া সেই I-20 বাহনখনত উঠিবলৈ অমান্তি হৈছিল সেই সময়ছোৱাতে ছাত্ৰীগৰাকীক গুলিয়াই হত্যা কৰা হৈছিল শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা হৈছিল এগৰাকী ছাত্ৰী আমি এই দৃশ্যটো কিছু সম্পাদনা কৰিবলৈ একাৰণে বাধ্য হৈছো হয়তো আপুনি বিচলিত হ'ব পাৰে সেইবাবে আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত সম্পাদনা কৰিছো আমি পুনৰ জনাইছো এয়া প্ৰথম ঘটনা নহয় বুলি ছাত্ৰীগৰাকীৰ অভিভাৱকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে ইয়াৰ পূৰ্বেও যিগৰাকী যুৱকে গুলিয়াই হত্যা কৰিছে সেই যুৱকগৰাকীয়ে ইয়াৰ পূৰ্বতেও এই ছাত্ৰীগৰাকীক অপহৰণৰ চেষ্টা কৰিছিল বুলি ছাত্ৰীগৰাকীৰ অভিভাৱকে উল্লেখ কৰিছে আমি পুনৰ জনাইছো এই দৃশ্য এই মুহূৰ্তত দেখুৱাইছো ফৰিদাবাদত এই ঘটনাটো সংঘটিত হৈছে আৰু এই ফৰিদাবাদৰ এই ঘটনা এতিয়া জুকাৰি গৈছে সমগ্ৰ দেশকে এই যিগৰাকী ছাত্ৰী আছিল ছাত্ৰীগৰাকীৰ নাম হৈছে নিকিতা তোমাৰ আৰু নিকিতা তোমাৰৰ এয়া প্ৰথম ঘটনা নহয় বুলি অভিভাৱকে উল্লেখ কৰিছে ইয়াৰ পূৰ্বেও এইগৰাকী ছাত্ৰীক যিগৰাকী যুৱক আছে সেই যুৱকগৰাকীয়ে অপহৰণৰ চেষ্টা কৰিছিল বুলি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত আমি পুনৰ জনাইছো ছাত্ৰীগৰাকীয়ে পৰীক্ষা দি বাহিৰলৈ ওলাই আহিছিল আৰু ঘৰমুৱা হৈছিল ছাত্ৰীগৰাকী সেই সময়ছোৱাত ছাত্ৰীগৰাকীৰ লগত উপস্থিত আছিল তেওঁৰে এগৰাকী সহযোগী কিন্তু যেতিয়া ঘৰমুৱা হৈছিল ছাত্ৰীগৰাকী পথেৰে গৈ আছিল ৰাজপথেৰে যেতিয়া গৈ আছিল সেই সময়ছোৱাত এখন I-20 বাহনে আগভেটি ধৰিছিল যুৱতীগৰাকীক আগভেটি ধৰাৰ পিছতে সেই I-20 বাহনখনৰ পৰা দুগৰাকী যুৱক ওলাই আহিছিল সেই দুগৰাকী যুৱকৰ এগৰাকীৰ হাতত আছিল এটা পিস্তল যেটো পিস্তলে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছে এইগৰাকী যুৱতীক পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যুৱতীগৰাকী কিন্তু চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিছিল এইগৰাকী যুৱতী নিকিতা তোমাৰে সেই দৃশ্য আপোনালোকক প্ৰথমৰ পৰা এবাৰ পুনৰ ভালদৰে দেখুৱাব বিচাৰিছো আৰু সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এনে ধৰণৰ ঘটনা সচৰাচৰ দেখিবলৈ পোৱা যায় মধ্য ভাৰতৰ বিভিন্ন ঠাইত বা উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত এনে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায় কিন্তু পঞ্জাবৰ এই ঠাইত এয়াই হয়তো
এনেধৰণৰ ঘটনা খুব কমেই দেখা যায় কিন্তু এই ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া চৰকাৰকো জোকাৰি তুলিছে এই ঘটনাটোৱে বিৰোধীয়ে প্ৰশ্ন কৰিছে যে মুক্ত মনে এতিয়া ঘূৰিবলৈ স্বাধীনতা নাইকিয়া হৈছে নে এনেধৰণৰ প্ৰশ্নও আনকি উত্থাপিত হৈছে আমি পুনৰ জনাইছোঁ এগৰাকী 21 বছৰীয়া যুৱতী যিগৰাকী যুৱতীয়ে পৰীক্ষা হলৰ পৰা ওলাই আহিছিল পৰীক্ষা শেষ কৰি আৰু ঘৰমুৱা হৈছিল সেই সময়ছোৱাতে এনেধৰণৰ অনাকাংক্ষিত ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পিছতে এতিয়া আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে কিহৰ বাবে এই যুৱতীগৰাকীক লক্ষ্য কৰি ল'লে বা হত্যা কৰিলে সেয়া জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে আমি পুনৰ জনাইছোঁ যে যিগৰাকী 5 ঘণ্টাৰ পিছত এই যিগৰাকী যুৱকে হত্যা কৰিছে হত্যাৰ অভিযোগ কৰিছিলে অভিভাৱকে সেই যুৱকগৰাকী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে হত্যাকাৰীগৰাকীৰ নাম হৈছে তৌচিফ ইয়াৰ উপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তৌচিফৰ সহযোগী ৰেহানক দুয়োগৰাকী আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে সেয়া আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰিছে কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীক যেতিয়া এজাহাৰ দিছিল আৰক্ষীক এজাহাৰ দিয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত সকলো কথা উল্লেখ কৰিছে যে এআই প্ৰথম ঘটনা নহয় বুলি উল্লেখ কৰিছে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে এইগৰাকী যুৱতীকে অপহৰণৰ লক্ষ্য কৰি লৈছিল এই তৌচিফ নামৰ যুৱকগৰাকীয়ে সমান্তৰালকৈ তৌচিফৰ সহযোগী ৰেহানো আৰক্ষীৰ জালত পৰিছে আৰু এই ঘটনাৰ পিছতে এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে আমি পুনৰ জনাইছোঁ এনেধৰণৰ ঘটনা সচৰাচৰ দেখা যায় যে মধ্য ভাৰতৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় বা উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইত এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায় বা সঘনাই সংঘটিত হয় কিন্তু এইবাৰ পঞ্জাৱত সংঘটিত হৈছে আৰু পঞ্জাৱত সংঘটিত হোৱাৰ পিছতে এতিয়া পঞ্জাৱ চৰকাৰক জবাবদিহি কৰা হৈছে বিৰোধীয়ে প্ৰশ্ন কৰিছে ছ'চিয়েল মিডিয়াত একাংশই লাভ জেহাদ আখ্যা দিছে এই ঘটনাটোক আমি পুনৰ জনাইছোঁ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী একাংশই এই সমগ্ৰ ঘটনাটোক লাভ জেহাদ বুলি আখ্যা দিছে ইয়াৰ উপৰি যিগৰাকী যুৱক আৰক্ষীৰ জালত পৰিছে সেই যুৱক অৰ্থাৎ হত্যাকাৰী তৌচিফ আৰক্ষীৰ জালত পৰিছে সমান্তৰালকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তৌচিফৰ সহযোগী ৰেহানক এবাৰ পুনৰ আপোনালোকক প্ৰথমৰ পৰা সেই দৃশ্যটো দেখুৱাব বিচাৰিছোঁ দৃশ্যটোত আপোনালোকে প্ৰত্যক্ষ কৰিব যে দুয়োগৰাকী যুৱতী পৰীক্ষা হলৰ পৰা ওলাই ৰাজপথেৰে ঘৰমুৱা হৈছিল সেই সময়ছোৱাত এই i20 বিলাসী বাহনখন সন্মুখত ৰৈছিল সেই যুৱতীকেইগৰাকীৰ আৰু তাৰ পিছতে মুখত কাপোৰ বান্ধি অহা আছিল যুৱকগৰাকীৰ আৰু সেই যুৱকগৰাকীয়ে হাতত যিটো বন্দুক আছিল সেই বন্দুকটোৰে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল এই যুৱতীগৰাকীক তাৰ একমাত্ৰ কাৰণ আছিল যুৱতীগৰাকীয়ে সেই i20 অৰ্থাৎ বিলাসী বাহনখনত উঠিবলৈ বিচৰা নাছিল অনিচ্ছুক আছিল আৰু বিচৰা নাছিল যুৱতীগৰাকীৰ আৰু সেইবাবে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল এইগৰাকী যুৱতীক আমি পুনৰবাৰ প্ৰথমৰ পৰা সেই ভিডিঅ'টো দেখুৱাব বিচাৰিছোঁ যিটো ভিডিঅ' ইতিমধ্যে বন্দী হৈছে CCTVত আৰু সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত কিছু সম্পাদনা কৰি আমি দেখুৱাবলৈ বাধ্য হৈছোঁ কাৰণ সম্পূৰ্ণ দৃশ্যটো সম্পাদনা কৰি নেদেখুৱালে হয়তো আপুনি বিচলিত হ'ব পাৰে সেইবাবে আমি সম্পাদনা কৰিহে দেখুৱাইছোঁ ইয়াৰ পিছৰ দৃশ্য আৰু ভয়ানক আছিল কাৰণ যি মুহূৰ্তত গুলি মাৰিছিল বা শূন্য দূৰত্বৰ পৰা গুলিওৱা হৈছিল এইগৰাকী যুৱতীক সেই সময়ছোৱাতে ৰাজপথত বাগৰি গৈছিল যুৱতীগৰাকী আৰু সমগ্ৰ সেই ঠাইডোখৰ তেজেৰে ৰঙা হৈ পৰিছিল ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱতীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিলে এইগৰাকী নিকিতা টোমাৰে সমান্তৰালকৈ আন এক প্ৰশ্ন উত্থাপন কৰিছে আপুনি যদি এই সমগ্ৰ ভিডিঅ'টো চাই তেন্তে সেই ঠাইডোখৰৰ ওচৰে পাজৰে যথেষ্ট পৰিমাণে লোক আছিল একাংশই প্ৰশ্ন উত্থাপন কৰিছে
যে ওচৰে পাজৰে যিসকল লোক আছিল তেওঁলোকে এই যুৱতীগৰাকীক ৰক্ষা কৰিবলৈ কিয় নগ'ল সেয়াও প্ৰশ্ন কৰিছে কিন্তু আন একাংশই এই সমগ্ৰ ঘটনাটো লাভ জেহাদ আখ্যা দিছে কাৰণ যিকেইগৰাকী যুৱকে হত্যা কৰিলে এই নিকিতা তৌমাৰ নামৰ এই ছাত্ৰীগৰাকীক সেই যুৱককেইগৰাকী অন্য সম্প্ৰদায়ৰ আছিল যাৰ বাবে আসলতে প্ৰশ্ন কৰিছে যে ইয়া প্ৰকৃততে এটা লাভ জেহাদৰ ঘটনা নেকি তাক লৈ ছ'চিয়েল মিডিয়াত কিন্তু সৰব চৰ্চা হৈছে এই বিষয়টোক লৈ কিন্তু সেই সকলোবোৰ চৰ্চাৰ মাজতে বা বিতৰ্কৰ মাজতে এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে আন একাংশই চৰকাৰক প্ৰশ্ন কৰিছে নিৰাপত্তাৰ দিশটো কেনেধৰণে খুকুজা থাকিব পাৰে বা এনেধৰণৰ প্ৰশ্নবোধকৰ উদয় হ'ব পাৰে নিৰাপত্তাৰ দিশটো তাক লৈ বিৰোধী আসলতে প্ৰশ্ন কৰিছে কিন্তু এইবোৰ সমগ্ৰ বিতৰ্ক চৰ্চাৰ মাজতে কিন্তু আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে আৰু 5 ঘণ্টা নহওঁতে হত্যাকাৰী তৌচিফ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে সমান্তৰালকৈ সহযোগীগৰাকীও আৰক্ষীৰ জালত পৰিছে সহযোগীগৰাকীৰ নাম হৈছে ৰেহান যিগৰাকীৰ হাতত এই মুহূৰ্তত বন্দুক দেখিছে সেই বন্দুক থকা যুৱকগৰাকীৰ নাম তৌচিফ আৰু আনহাতে সেই বন্দুকেৰে গুলিওৱাৰ পিছত যিগৰাকী যুৱকে ড্ৰাইভাৰৰ সিটৰ পৰা ওলাই আহিছিল আৰু বন্দুকদাৰী এই যুৱকজনক পলুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল সেইগৰাকী আছিল ৰেহান আৰু দুইগৰাকী 5 ঘণ্টা নহওঁতেই আৰক্ষীৰ জালত পৰিছে কিন্তু এই ভিডিঅ'টো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া কিছু অন্য বিষয় কিন্তু চৰ্চালৈ আহিছে বা চৰ্চা কৰিছে একাংশ ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কাৰণ এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া লাভ জেহাদ আখ্যা দিব বিচাৰিছে অন্য এক লোকসকলে আমি পুনৰ জনাইছোঁ এই ঘটনা সংঘটিত হৈছে ফৰিদাবাদত ইতিমধ্যে মৃত্যু হ'ল যুৱতীগৰাকীৰ অৰ্থাৎ ছাত্ৰীগৰাকীৰ যিগৰাকী ছাত্ৰী শূন্য দূৰত্বৰ পৰা গুলিয়াইছিল এই যুৱকজনে আৰু সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ কেনেধৰণে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে কিন্তু ইয়াৰ পিছৰ দৃশ্য আৰু ভয়ানক আছিল যিসমূহ দৃশ্য আমি ইতিমধ্যে সম্পাদনা কৰিছোঁ সেই দৃশ্যসমূহ ইতিমধ্যে আমি সম্পাদনা কৰিছোঁ আৰু প্ৰথমৰ পৰা আপোনালোকক দৃশ্যসমূহ দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ বা দেখুৱাইছোঁ কেনেধৰণে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে দুগৰাকী যুৱতী খোজকাঢ়ি ৰাজপথেৰে আহি আছিল আৰু সেই সময়ছোৱাতে এখন I-20 বাহনে আগভেটি ধৰিছিল এই যুৱতী দুগৰাকী কিন্তু যুৱতী দুগৰাকীৰ এগৰাকী অৰ্থাৎ নিকিতা তৌমাৰ নামৰ যিগৰাকী যুৱতী আছিল সেই যুৱতীগৰাকীক এগৰাকী যুৱকে এই বাহনখনত উঠাবলৈ চেষ্টা কৰিছিল অৰ্থাৎ অপহৰণৰ চেষ্টা কৰিছিল কিন্তু যেতিয়া যুৱতীগৰাকীয়ে সেই বাহনখনত উঠিবলৈ অমান্তি হৈছিল সেই সময়ছোৱাতে যুৱকগৰাকীয়ে জেপৰ পৰা এটা বন্দুক উলিয়াই লৈছিল আৰু যুৱতীগৰাকীলৈ লক্ষ্য কৰি গুলি চালনা কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেই সময়ছোৱাত যুৱতীগৰাকীয়ে নিজকে ৰক্ষাৰ বাবে আত্মৰক্ষাৰ বাবে যিগৰাকী সহযোগী আছিল অৰ্থাৎ যুৱতীগৰাকীৰ বান্ধৱী আছিল সেই বান্ধৱীগৰাকীৰ পিছফালে লুকাবলৈ চেষ্টা কৰিছিল অৰ্থাৎ নিৰাপত্তা গঢ়িবলৈ চেষ্টা কৰিছিল এই যুৱতীগৰাকীয়ে কিন্তু সেই সময়ছোৱাত অধিক উন্মত্ত হৈ পৰিছিল এই যুৱকজন আৰু সমান্তৰালকৈ বন্দুকেৰে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল এইগৰাকী যুৱতীক আৰু তাৰ পিছতে পলাই যাবলৈ সক্ষম হৈছিল এইগৰাকী যুৱক আৰু যুৱকগৰাকীৰ নাম আমি বৰ্তমান পুনৰ উল্লেখ কৰিছোঁ যে হত্যাকাৰী তৌচিফ আৰু সহযোগীৰ নাম আছিল ৰেহানা আৰু তৌচিফ আৰু ৰেহানাক 5 ঘণ্টাৰ পাছতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে CCTVত আৰু সেই CCTVত বন্দী হোৱাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত এই দৃশ্যই ইতিমধ্যে শিহৰিত কৰিছে সকলোকে আৰু চিকিৎসালয়ত ইতিমধ্যে মৃত্যু হৈছে যুৱতীগৰাকীৰ আৰু আন এক সূত্ৰৰ মতে কিছু খবৰ আহি পৰিছে সেই খবৰ আপোনালোকক দিম আন এক সূত্ৰৰ মতে উল্লেখ কৰা অনুসৰি এই হত্যাকাৰী যুৱকজনৰ নাম তৌচিফ নহয়
আন একাংশৰ মতে আন এক সূত্ৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই যুৱকগৰাকীৰ নাম তৌফিক আৰু আনগৰাকীৰ নাম হৈছে ৰেহান আৰু দুয়োগৰাকী আৰক্ষীৰ জালত পৰিছে আৰু যিগৰাকী ছাত্ৰী আছিল নিকিতা তোমাৰ সেই ছাত্ৰীগৰাকী আছিল বাণিজ্য শাখাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী বাণিজ্য শাখাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল নিকিতা তোমাৰ আৰু যথেষ্ট পঢ়াৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল আছিল বুলি উল্লেখ কৰিছে ছাত্ৰীগৰাকীৰ যি কলেজ আছিল সেই কলেজৰ অধ্যাপক অধ্যাপিকাসকলে আমি পুনৰ জনাইছোঁ যে 2018টো ছাত্ৰীগৰাকীৰ লগত এনেধৰণৰ অপহৰণৰ ঘটনা সংঘটিত হৈছিল বুলি পৰিয়ালৰ লোকসকলে আৰক্ষী থানাত যি গোচৰ দিছে সেই গোচৰত উল্লেখ কৰিছে আৰু তেতিয়াৰ পৰাই সন্দেহৰ আৱৰ্তত আছিল এইগৰাকী তৌফিক আমি পুনৰ জনাইছোঁ সেই তেতিয়াৰ পৰা 2018 চনত যেতিয়া ঘটনা সংঘটিত হৈছিল এয়াই প্ৰথম ঘটনা নহয় বুলি যেতিয়া পৰিয়ালৰ লোকে উল্লেখ কৰিছে 2018টো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল যুৱতীগৰাকীৰ সৈতে আৰু তেতিয়াও এই তৌফিক নামৰ এই যিগৰাকী যুৱকে গুলিয়াই হত্যা কৰিছে সেই যুৱকগৰাকীয়ে জড়িত আছিল বুলি আৰক্ষী থানাত যি এজাহাৰ দিছে সেই এজাহাৰত উল্লেখ কৰিছে আৰু এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছিল মাত্ৰ 5 ঘণ্টাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় হত্যাকাৰী তৌফিকক আৰু বৰ্তমান আৰক্ষীৰ জালত আছে দুয়োগৰাকী আৰু এই ঘটনা সংঘটিত হৈছে প্ৰায় 3:45 আশে-পাশে CCTVত যেহেতু এই সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছিল আৰু CCTVৰ পৰাই সমগ্ৰ সময় উলিয়াবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে আৰু আগৰৱাল কলেজ যিখন আছিল সেই কলেজৰ ছাত্ৰী আছিল ফৰিদাবাদৰ এখন অতি জনপ্ৰিয় কলেজ সেই কলেজৰ ছাত্ৰী আছিল নিকিতা আৰু আগৰৱাল কলেজৰ বাণিজ্য শাখাৰ চূড়ান্ত ষান্মাসিকৰ ছাত্ৰী আছিল এইগৰাকী নিকিতা তোমাৰ পঢ়াৰ ক্ষেত্ৰতো যথেষ্ট ভাল আছিল বুলি কলেজৰ অধ্যাপক অধ্যাপিকাসকলে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত সমান্তৰালকৈ কিন্তু এতিয়া নিৰাপত্তাৰ দিশটোক লৈ চিন্তিত হৈ পৰিছে কলেজৰ অধ্যাপক অধ্যাপিকাসকল কাৰণ এটা দিনে পোহৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু কলেজৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা 3:45 এই ঘটনা সংঘটিত হৈছে আৰু পৰীক্ষা শেষ কৰি যেতিয়া ছাত্ৰীগৰাকীয়ে আগৰৱাল কলেজৰ কেম্পাছৰ পৰা বাহিৰলৈ ওলাই আহিছিল ৰাজপথলৈ ঘৰমুৱা হৈছিল আৰু সেই সময়ছোৱাতে এই ঘটনাটো সংঘটিত হৈছে এই ঘটনাই এতিয়া সমগ্ৰ ভাৰতক জোকাৰি গৈছে আমি পুনৰ জনাইছোঁ খুব এটা এই মুহূৰ্তৰ ডাঙৰ খবৰ কাৰণ নিৰাপত্তাৰ দিশলৈ যদি চোৱা যায় স্বাধীনতাৰ কথা কোৱা হয় নিৰাপত্তাৰ কথা কোৱা হয় সেই ক্ষেত্ৰলৈ যদি চোৱা যায় এগৰাকী যুৱতীৰ ক্ষেত্ৰত এয়া অত্যন্ত এটা ডাঙৰ খবৰ কাৰণ এই খবৰ এতিয়া পঞ্জাৱ চৰকাৰক জোকাৰি তুলিছে বিৰোধীয়ে প্ৰশ্ন কৰিছে যে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী বা নিৰাপত্তা সুনিশ্চিত কৰাৰ যি শ্লোগান আছিল পঞ্জাৱ চৰকাৰৰ সেই চৰকাৰৰ শ্লোগান এতিয়া ক'ত গ'ল বুলি বিৰোধীয়ে প্ৰশ্ন কৰিছে কিন্তু আন একাংশই ছ'চিয়েল মিডিয়াত এই সমগ্ৰ ঘটনাটো এটা লাভ জেহাদৰ ঘটনা বুলি কিন্তু আখ্যা দিছে এই সমগ্ৰ ঘটনাটো লাভ জেহাদৰ ঘটনা বুলি আখ্যা দিছে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী আন একাংশই কিন্তু যে কি নহওক এই ঘটনাটো কিন্তু যথেষ্ট পৰিমাণে শিহৰণকাৰী ঘটনা আৰু সকলোৱে এতিয়া প্ৰশ্ন কৰিছে যদিহে দিনে পোহৰে এগৰাকী যুৱতীৰ স্বাধীনতা নাথাকে বা নিৰাপত্তা নাথাকে তেন্তে আন যুৱতীসকলৰ ক্ষেত্ৰতো যে তেনে নহ'ব সেয়া কোনো মানে নাই আৰু সেয়ে প্ৰশ্ন কৰিছে এতিয়া সকলোৱে আমি পুনৰবাৰ প্ৰথমৰ পৰা আপোনালোকক সেই দৃশ্যসমূহ দেখুৱাইছোঁ কেনেধৰণে এটা মুকলি পথত সকলো আছিল তাত আৰু সেই সময়ছোৱাতে কেনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু শূন্য দূৰত্বৰ পৰা বন্দুক উলিয়াই হত্যা কৰা হৈছে যুৱতীগৰাকীক এই দৃশ্য দেখাৰ পিছত হয়তো আপুনিও শিহৰিত হ'ব আপুনিও ভাবিবলৈ বাধ্য হ'ব
আৰু এই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱালোঁ কিন্তু আন এক খবৰ এই মুহূৰ্তত আহিছে যে মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে আমি পুনৰ জনাইছোঁ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে এই সমগ্ৰ ঘটনাটোক লৈ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে প্ৰেছ বিজ্ঞপ্তি দিছে আৰু তাত উল্লেখ কৰিছে যে এই ঘটনাৰ সৈতে যিয়ে জড়িত নাথাকক কিয় তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি স্পষ্টকৈ উল্লেখ কৰিছে আৰু ঠিক তেনেধৰণেও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে বৰ্তমান সময়ত আৰক্ষী থানাতে আছে দুয়োগৰাকী যুৱক আৰু সোধা পোছা অব্যাহত ৰাখিছে যুৱকগৰাকীয়ে কিয় এনেধৰণৰ ঘটনা সংঘটিত কৰিলে বা এই ঘটনাৰ লগত আৰু কোন কোন জড়িত হৈ থাকিব পাৰে বা এই ঘটনা প্ৰেমৰ সম্পৰ্ক হ'ব পাৰে নে আন কিবা লাভ জেহাদৰ ঘটনা সংঘটিত হ'ব পাৰে তাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে কিন্তু এই মুহূৰ্তৰ আন এক খবৰ যে মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে প্ৰেছ বিজ্ঞপ্তি দিছে যি বিজ্ঞপ্তিত স্পষ্টকৈ উল্লেখ কৰিছে যে এই ঘটনাৰ লগত যিয়ে জড়িত হৈ নাথাকক কিয় সকলোৱে উচিত শাস্তি পাব আৰু আৰক্ষীকো আনকি নিৰ্দেশ দিয়া হৈছে যাতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়ায় কিন্তু এই ঘটনাই এতিয়া সকলোকে হতচকিত কৰিছে শিহৰিত কৰি তুলিছে